নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গৰ পৰা কিমান টকা লুটিলে? ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গৰ পডকাষ্ট কৰি কিমান টকা লুটিলে? ইউটিউবত তেওঁ এটা পডকাষ্ট লৈছিল জুবিন গাৰ্গৰ শেষ মুহূৰ্তত আৰু এনেকৈ ভাইৰেল হ'ল যে জুবিন গাৰ্গৰ মৃত্যু দুদিনৰ পূৰ্বে সেই পডকাষ্টটো কৰি গৈছিল আৰু ইমানেই তেওঁৰ লগত খাপ খাই মিলি গ'ল সেই পডকাষ্টটোৰ কৰি তেওঁ মাত্ৰ দুদিনহে জীৱিত থাকিল আৰু সেই পডকাষ্টটোত ৰীতা চৌধুৰী বাইদেৱে কিমান টকা ঘটিবলৈ সক্ষম হ'ল আৰু ইউটিউবত যে ইমান টকা পায় আপোনালোকে বিশ্বাস কৰিব পাৰিবনে? আমাৰ গাঁৱৰ মানুহ বা কিছুমান মানুহে ইউটিউব আৰু ফেচবুক কৰা বুলি ক'লে সকলোৱে চি চা কৰি থকা দেখিবলৈ পোৱা যায় আৰু তেনে ক্ষেত্ৰত এই বাইদেউগৰাকীয়ে এটা পডকাষ্ট কৰি কিমান টকা ইনকম কৰিছে আপোনালোকে নিজ মুখেৰে শুনক। এইখিনি জুবিনে দি যোৱা পইচা। এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোকে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম আৰু সেইখিনিৰে আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম। নিশ্চয় আপোনালোকে কথাকেইটা শুনি গম পালে। তেওঁ প্ৰায় $3,000 গোট খাইছে আৰু সেই $3,000 কিমান টকা পায় আপোনালোকে অনুমান কৰিব পাৰিছেনে? আৰু সেই টকাটো কাৰ বাবে থলে আপোনালোকে গম পাইছেনে? জুবিন গাৰ্গৰ পৰা যিকেইটা টকা উপাৰ্জন কৰিছিল সেই টকাকেইটা মৰমৰ বাইদেউগৰাকীয়ে আমাৰ শিল্পীসকলক কেতিয়াবা প্ৰয়োজন সাপেক্ষে 20 বছৰৰ বাবে সেই টকাটো ফিক্সড ডিপজিট ৰাখিছে আৰু $1 আপোনালোকে 90 টকাকৈ হিচাপ কৰকচোন। $3,000 কিমান টকা হ'ব আৰু সেই টকাখিনি টোটেল কৰি তেওঁ ফিক্সড ডিপজিট হিচাপে ৰাখি থৈছে আৰু তেওঁ আচলতে দুখ প্ৰকাশ কৰিছে যে সেইখিনি শেষবাৰৰ বাবে জুবিন গাৰ্গে তেওঁক দি থৈ যোৱা পইচা আৰু সেই পইচাকেইটা তেওঁ অযথা খৰচ নকৰোঁ বুলি তেওঁ অন্তৰৰ পৰা দুখ প্ৰকাশ কৰিছে। হয়, আপোনালোকে এতিয়া বুজি পালে নহয়? যিসকলে মোবাইলটো লৈ অযথা নেটৱৰ্ক বা অযথাৰ নেট পেক খৰচ কৰি থকাতকৈ এটা ধুনীয়া গঠনমূলক ভিডিঅ' বনাই বা কাৰোবাৰ কিবা প্ৰমোচন কৰি টকা উপাৰ্জন কৰাটো জানো মানুহৰ বেয়া কথা? হয়, আমি তেখেতৰ সমান হ'ব নোৱাৰোঁ, কিন্তু তেখেতৰ সমান হ'বলৈ চেষ্টা কৰাটো মানুহৰ ক'তো অযুক্তি নাই। কিছুমান মানুহে নজনাটো স্বাভাৱিক কথা, কিন্তু জানিবলৈ শিকাটো ভুল নহয়। যি মানুহে নিজেই জানিছোঁ বুলি গৌৰৱ কৰি থাকে তেনে মানুহে আচলতে শিকিব একো কামেই নোৱাৰে। যি মানুহে সৰুৰে পৰা শিকি শেষ নহয় বুলি ভাবে, হয়তো সেই মানুহে শিকিবলৈ আৰু বহু থাকে, কিন্তু মৃত্যুৰ পৰ্যন্ত মানুহৰ এই পৃথিৱীত যিসমূহ কাম আছে সেই কামসমূহ শিকিবলৈ শেষ নহয়, মানে শিকি শেষ নহয়, শিকিবলৈ মন কৰিয়ে থাকে কিছুমান লোকে। আৰু ঠিক তেনেধৰণে ৰীতা চৌধুৰী বাইদেউ এটা উদাহৰণ। আৰু যিসকলে অযথা সময় খৰচ কৰি থাকে বা এনেই মোবাইলটো লৈ অযথা পইচা খৰচ কৰি থাকে তেওঁলোকৰ বাবে এটা উদাহৰণস্বৰূপ হৈ পৰিছে যে ৰীতা চৌধুৰী বাইদেৱে বুজাই দিছে ইউটিউব আৰু ফেচবুকত ভিডিঅ' ক্ৰিয়েটৰসকলৰ যথেষ্ট টকা উপাৰ্জন হয়। আপোনাৰ ভাগ্য কোনদিনা কেতিয়া ভাল হ'ব বা কেতিয়া লাকি হ'ব কোনেও নাজানে। ৰীতা চৌধুৰী বাইদেউ হয়তো গম পোৱা নাছিল যে তেওঁ এই পডকাষ্টটো 3 মিলিয়নতকৈও অধিক ভিউজ যাব বুলি, কিন্তু হঠাতেই তেওঁ ভাগ্য ফুলিল বুলি ক'ব লাগিব। কিন্তু তেওঁ সেইটো এতিয়া অযথা খৰচ কৰিবলৈ বেয়া পাইছে। গতিকে সেয়েহে জুবিনদাৰ নামত তেওঁ
20 বছৰৰ বাবে ফিক্সড ডিপজিট ৰাখিছে আৰু কেতিয়াবাৰ শিল্পীসকলৰ কিবা বিপদ আপদৰ বাবে সেই টকাটো তেওঁ সঞ্চয় কৰিছে। গতিকে চাওকচোন কিমান এটা সুন্দৰ প্লেটফৰ্ম যে ইউটিউব আৰু ফেচবুকত ইমান টকা উপাৰ্জন হয় বুলি আপোনালোকে হয়তো বিশ্বাস কৰিব নোৱাৰিব। গতিকে এতিয়াৰ পৰা আপোনালোকে এই পথটো বাছি ল'ব পাৰে যে অকল পডকাষ্ট কৰিয়ে নহয়, ভিডিঅ' ক্ৰিয়েটৰসকলে আজিকালি নানা ধৰণৰ কাম কাজসমূহো ভিডিঅ' আপলোড কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰে। সেই গতিকে মই মোৰ চেনেলৰ যোগেদি আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।